নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈছো চৰকাৰে এতিয়া পকি ঘৰ দিছে কেঁচা ঘৰ থকা লোকসকলক এই কেঁচা ঘৰ থকা লোকসকলে পকি ঘৰৰ বাবে জিঅ' টেগিং কৰিব লাগিব আৰু জিঅ' টেগিং কৰি আছে জীৱিকা সখীসকলে কেৱল জীৱিকা সখীসকলে জিঅ' টেগিং কৰা সমান্তৰালভাৱে সেলফ জিঅ' টেগিংৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া চৰকাৰৰ তৰফৰ পৰা কিন্তু জীৱিকা সখীয়ে জিঅ' টেগিং কৰাৰ ক্ষেত্ৰত আপোনাৰ পৰা ধন দাবী কৰিছে নেকি বা জীৱিকা সখীক আপুনি খবৰ দিয়াৰ পিছতো আপোনাৰ ঘৰলৈ গৈ জিঅ' টেগিংৰ কাম কৰা নাই নেকি যদিহে কৰা নাই আপুনি লগে লগে খবৰ দিয়ক অভিযোগ দিয়ক ব্যৱস্থা গ্ৰহণ কৰিব জীৱিকা সখীৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে একচন ল'ব এতিয়া জীৱিকা সখীৰ বিৰুদ্ধে কিয়নো জীৱিকা সখীসকলক দায়িত্ব দিছে জিঅ' টেগিং কৰিবই লাগিব আপোনাৰ কথা যদি মনা নাই বা আপোনাৰ চোতাললৈ যদি জীৱিকা সখীয়ে জিঅ' টেগিংৰ বাবে যোৱা নাই লগে লগে আপুনি অভিযোগ দিয়ক ৰাজ্যৰ মুখ্যমন্ত্ৰী এতিয়া ডাঙৰ ঘোষণা কৰিছে এই সন্দৰ্ভত লৈ আহিছো টাইমিনৰ দৰ্শকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ চলি আছে বৃহৎ সাৰ্ভে সকলো কেঁচা ঘৰ পকি হবই ৰাজ্য চৰকাৰ সাজু হৈছে সকলোকে পকি ঘৰ দিবৰ বাবে বিনামূলীয়াকৈ জিঅ' টেগিং যদি কৰি নিদিয়ে আপুনি অভিযোগ দিয়ক জীৱিকা সখীয়ে অনিয়ম কৰিছে নেকি আপোনাৰ সৈতে জীৱিকা সখীয়ে যদি আপোনাৰ সৈতে অনিয়ম কৰিছে আপুনি ৰৈ নাথাকিব ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে নাম এন্ট্ৰি যদি কৰা নাই তেনেহলে আপুনি জীৱিকা সখীৰ বিৰুদ্ধে অভিযোগ দিয়ক ব্যৱস্থা লোৱা হ'ব জীৱিকা সখীৰ বিৰুদ্ধে কোনো জীৱিকা সখীকে এতিয়া টকা ল'বলৈ দিয়া নাই জিঅ' টেগিং চৰকাৰে কৰিবলৈ দিছে কৰিবই লাগিব তেওঁলোকে কেঁচা ঘৰত থকা দুখীয়া লোকক দিয়া হ'ব বিনামূলীয়া ঘৰ কোনো লোক আৰু কেঁচা ঘৰত থাকিব নালাগে এই প্ৰতিশ্ৰুতি চৰকাৰৰ সদনত ডাঙৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে লৈছে এই মুহূৰ্তত এটা ভাল খবৰ আৰু ডাঙৰ খবৰ অক্টোবৰৰ ভিতৰত ঘৰে ঘৰে পাব পকি ঘৰ প্ৰতিটো পৰিয়ালে পকি ঘৰ লাভ কৰিব এটাও কেঁচা ঘৰ নাথাকে ৰাজ্যত আজি কিছু সময়ৰ পিছতে মুকলি হ'ব এপ অন্বেষা পৰ্টেল মুকলি হৈছে আৰু এই পৰ্টেলতে সকলোৱে আবেদন কৰিব পাৰিব পকি ঘৰ লাভৰ বাবে আপুনি নিজেই কৰি ল'ব পাৰিব জিঅ' টেগিং কৰিবলৈ এতিয়া সম্পূৰ্ণ সহজ কৰি দিয়া হৈছে ঘৰে ঘৰে জীৱিকা সখীৰ দল ইতিমধ্যে গৈছে জীৱিকা সখী ঘৰে ঘৰে গৈ জিঅ' টেগিং কৰিছে অনলাইন কাম নজনা মানুহৰ জিঅ' টেগিং জীৱিকা সখীয়ে কৰি দিব কিন্তু যিসকলে অনলাইন কাম জানে তেওঁলোকে নিজেই কৰক ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে যদি জিঅ' টেগিং কৰা নাই বা কোনো ব্যক্তিৰ নাম যদি এন্ট্ৰি কৰা নাই লগে লগে আপুনি খবৰ দিয়ক ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যে জীৱিকা সখীসকলে এতিয়া নিজৰ জীৱিকা সখীসকলে গ্ৰামাঞ্চলসমূহলৈ গৈ সকলোৰে নাম অন্তৰ্ভুক্ত কৰিব লাগিব প্ৰত্যেকৰ চোতালে চোতালে যাব লাগিব জীৱিকা সখী যিসকল প্ৰকৃততে কেঁচা ঘৰত বসবাস কৰি থাকিবলগীয়া হৈছে তেওঁলোকে পকি ঘৰ লাভ কৰিবই লাগিব আৰু এই ক্ষেত্ৰত জিঅ' টেগিং জীৱিকা সখীসকলক দায়িত্ব দিয়া হৈছে সকলোৱে এতিয়া জিঅ' টেগিঙৰ বাবে সাজু হওক আৰু আপোনাৰ গাঁওখনলৈ বা আপোনাৰ ঘৰলৈ যদি এতিয়াও জীৱিকা সখী যোৱা নাই তেনেহলে আপুনি লগে লগে খবৰ দিয়ক জীৱিকা সখীৰ সৈতে যোগাযোগ কৰক গ্ৰামাঞ্চলৰ অন্যান্য আপোনাৰ গাঁওখনৰ সমীপৱৰ্তী যিখন গাঁও আছে সেই গাঁওখনত আপুনি খবৰ কৰক জীৱিকা সখী সেইখন গাঁৱলৈ গৈছে নে নাই যদি জীৱিকা সখী সেইখন গাঁৱলৈ যোৱা নাই তেনেহলে আপুনি আন এখন গাঁৱত সোধক কিন্তু সেই গাঁওখনলৈ যাওঁতে আপুনি ফোন নাম্বাৰ ল'বলৈ নাপাহৰিব জীৱিকা সখীৰ মুঠতে আপুনি যিকোনো প্ৰকাৰে জীৱিকা সখীৰ সৈতে যোগাযোগ কৰক জীৱিকা সখীৰ সৈতে যোগাযোগ কৰাৰ পিছতো জীৱিকা সখী যদি আপোনাৰ ঘৰলৈ নাহে তেনেহলে আপুনি অভিযোগ দিয়ক বা আপোনাৰ গাঁওখনলৈ আপুনি যিখন গাঁৱৰ বাসিন্দা সেই গাঁওখনলৈ যদি জীৱিকা সখী গৈছে কিন্তু আপোনাৰ সৈতে যদি অনিয়ম কৰিছে বা আপোনাৰ ঘৰত ইচ্ছাকৃতভাৱে উপস্থিত হৈ তেওঁ জিঅ' টেগিং যদি কৰা নাই তেনেহলেও আপুনি অভিযোগ দিব পাৰিব বা জিঅ' টেগিঙৰ বাবদ জীৱিকা সখীয়ে যদি ধন দাবী কৰিছে তেতিয়াও আপুনি অভিযোগ দিব পাৰিব মুঠতে জীৱিকা সখীয়ে যদি আপুনি ঘৰ পোৱাৰ ক্ষেত্ৰত জিঅ' টেগিঙৰ ক্ষেত্ৰত যদি অনিয়ম কৰিছে আপুনি ভয় নকৰিব লগে লগে চৰকাৰে একচন ল'ব মাত্ৰ আপুনি অভিযোগ দিয়ক ফোন কৰি দিয়ক সংশ্লিষ্ট বিভাগক দিয়ক আপুনি মেছেজ কৰি দিয়ক এতিয়াতো ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীকো আপুনি পোনপটীয়াকৈ যোগাযোগ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰি দিয়া হৈছে পোনে পোনে মুখ্যমন্ত্ৰীক যোগাযোগৰ বাবে ফেচবুক ইনষ্টা আদি বিভিন্ন মাধ্যম মুকলি কৰি দিয়া হৈছে য'তে ত'তে আপুনি মেছেজ কৰিব পাৰিব খবৰ দিব পাৰিব মাত্ৰ অনিয়ম কোনো কাৰণত আপুনি হ'বলৈ নিদিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পুনৰ বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই কথা ঘোষণা কৰিছে যে জীৱিকা সখীয়ে কোনো কাৰণত অনিয়ম কৰিব নোৱাৰিব দৰিদ্ৰ লোকসকলৰ সৈতে সকলোৱে পকি ঘৰ লাভ কৰিবই লাগিব ৰাজ্য চৰকাৰে যেহেতু পকি ঘৰ দিব গতিকে যিসকল প্ৰকৃততে হিতাধিকাৰী বা প্ৰকৃততে তেওঁলোক যোগ্য বিবেচিত হ'ব লাগে সেই সকল লোকে পকি ঘৰ লাভ কৰিবই কোনো কাৰণত এই লোকসকলৰ সৈতে যাতে অনিয়ম নহয় তাৰ প্ৰতি প্ৰত্যেকগৰাকী ব্যক্তি এতিয়া সজাগ হ'ব লাগিব আৰু এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম
আমি জীৱিকা সখীসকলক দায়িত্ব প্ৰদান কৰিছোঁ আৰু মই এই বিধানসভাৰ পৰা কৈছোঁ যিহেতু আমি সময় বঢ়াই দিম আৰু নিৰ্বাচন আমি সকলোৱে বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচন সকলোৱে বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম আৰু মই লগতে এইটোও কৈছোঁ যে কোনো জীৱিকা সখীয়ে যদি ইচ্ছাকৃতভাৱে যদি কোনো মানুহৰ ঘৰত নাযাই পেলাই তেওঁৰ নামটো যদি ৰেজিষ্টাৰ্ড নকৰে তেতিয়া তেওঁক আগন্তুক দিনত আমি তেওঁৰ কাৰ্যৰ পৰা তেওঁক আমি সলনি কৰি দিম বা কাৰ্যৰ পৰা ড্ৰপ কৰি দিম যি জীৱিকা সখীয়ে নহওক কিয় আৰু এই ক্ষেত্ৰত মই আপোনালোকক আহ্বান জনাইছোঁ আমি 27 তাৰিখে এইটো আমি মুকলি কৰি দিম অন্বেষা আমাৰ পৰ্টেল আৰু সেই অন্বেষা পৰ্টেলৰ জৰিয়তে আপোনালোকেও যাতে বিধানসভা যিহেতু শেষ হ'ব আপোনালোকে আগন্তুক 2 তাৰিখ বা 1 তাৰিখলৈ যাতে দুখীয়াসকলক যাতে সেৱা কাৰ্যত নিয়োজিত হয় তাৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনালোঁ আমি জীৱিকা সখীসকলক দায়িত্ব প্ৰদান কৰিছোঁ আৰু মই এই বিধানসভাৰ পৰা কৈছোঁ যিহেতু আমি সময় বঢ়াই দিম আৰু নিৰ্বাচন আমি সকলোৱে বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচন সকলোৱে বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম আৰু মই লগতে এইটোও কৈছোঁ যে কোনো জীৱিকা সখীয়ে যদি ইচ্ছাকৃতভাৱে যদি কোনো মানুহৰ ঘৰত নাযাই পেলাই তেওঁৰ নামটো যদি ৰেজিষ্টাৰ্ড নকৰে তেতিয়া তেওঁক আগন্তুক দিনত আমি তেওঁৰ কাৰ্যৰ পৰা তেওঁক আমি সলনি কৰি দিম বা কাৰ্যৰ পৰা ড্ৰপ কৰি দিম যি জীৱিকা সখীয়ে নহওক কিয় আৰু এই ক্ষেত্ৰত মই আপোনালোকক আহ্বান জনাইছোঁ আমি 27 তাৰিখে এইটো আমি মুকলি কৰি দিম অন্বেষা আমাৰ পৰ্টেল আৰু সেই অন্বেষা পৰ্টেলৰ জৰিয়তে আপোনালোকেও যাতে বিধানসভা যিহেতু শেষ হ'ব আপোনালোকে আগন্তুক 2 তাৰিখ বা 1 তাৰিখলৈ যাতে দুখীয়াসকলক যাতে সেৱা কাৰ্যত নিয়োজিত হয় তাৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনালোঁ আমি জীৱিকা সখীসকলক দায়িত্ব প্ৰদান কৰিছোঁ আৰু মই এই বিধানসভাৰ পৰা কৈছোঁ যিহেতু আমি সময় বঢ়াই দিম আৰু নিৰ্বাচন আমি সকলোৱে বিচাৰিছোঁ পঞ্চায়ত নিৰ্বাচন সকলোৱে বিচাৰিছোঁ আমি আশা ৰাখিছোঁ যে 5 তাৰিখে আগতে যদি ঘোষণা কৰে নিৰ্বাচনী আয়োগে তেতিয়াহ'লে হয়তো 4-5 মে'ৰ ভিতৰত নিৰ্বাচনটো শেষ হ'বগৈ গতিকে আমি আশা ৰাখিছোঁ যে অন্তত 2 তাৰিখলৈ যদি আমি বা 1 তাৰিখলৈ যদি টাইমটো বৃদ্ধি কৰিব পাৰোঁ তেতিয়া আজি আমি নটিফিকেশ্যন ইছ্যু কৰিম আৰু মই লগতে এইটোও কৈছোঁ যে কোনো জীৱিকা সখীয়ে যদি ইচ্ছাকৃতভাৱে যদি কোনো মানুহৰ ঘৰত নাযাই পেলাই তেওঁৰ নামটো যদি ৰেজিষ্টাৰ্ড নকৰে তেতিয়া তেওঁক আগন্তুক দিনত আমি তেওঁৰ কাৰ্যৰ পৰা তেওঁক আমি সলনি কৰি দিম বা কাৰ্যৰ পৰা ড্ৰপ কৰি দিম যি জীৱিকা সখীয়ে নহওক কিয় আৰু এই ক্ষেত্ৰত মই আপোনালোকক আহ্বান জনাইছোঁ আমি 27 তাৰিখে এইটো আমি মুকলি কৰি দিম অন্বেষা আমাৰ পৰ্টেল আৰু সেই অন্বেষা পৰ্টেলৰ জৰিয়তে আপোনালোকেও যাতে বিধানসভা যিহেতু শেষ হ'ব আপোনালোকে আগন্তুক 2 তাৰিখ বা 1 তাৰিখলৈ যাতে দুখীয়াসকলক যাতে সেৱা কাৰ্যত নিয়োজিত হয় তাৰ কাৰণে বিনম্ৰতাৰে আহ্বান জনালোঁ আমি জীৱিকা সখী